আমাৰ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি একেবাৰে অন্তিম দিন আৰু এই অন্তিম দিনৰ যিকেইটা কাৰ্যসূচী আছে নিশ্চিত ওপৰত সফল হ'ব বুলি মই জানো। আৰু এই অন্তিম দিনলৈ যিমানখিনি আমাৰ আমি যি সফলতা লাভ কৰিলোঁ, আমি বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যতিক্ৰমী আছিল। কিছুমান দেখা নোপোৱা ব্যতিক্ৰমী, দেখা পোৱাবিলাক আপোনালোকে দেখিছে যে বিজ্ঞান মেলাটো দেখা পোৱা ব্যতিক্ৰমী, পূৰ্বতে নাছিলে, এইবাৰ আমি কৰিছোঁ। এতিয়া কবিৰ গাঁওখন ব্যতিক্ৰমী, কিন্তু দেখিছে সকলোৱে। জনগোষ্ঠীয় সন্মিলন 4 ঘণ্টাৰ কাৰণে পাতে, এইবাৰ আমি পাতিলোঁ সাহিত্যৰ কাৰণে, সকলোৱে দেখিছে। কিন্তু নেদেখা কিছুমান আছে, যেনেকুৱাকৈ গ্ৰন্থ উন্মোচনী আমাৰ যিমানবোৰ হৈছিলে ডিজিটেলি গ্ৰন্থ উন্মোচনী ক'তো হোৱা নাই। সাহিত্য সভাত যদি গ্ৰন্থ যদি ডিজিটেলি উন্মোচন যদি হৈছে, আমাৰ এই পাঠশালাতে হৈছে। আৰু এই পাঠশালাত হোৱাৰ ফলস্বৰূপে এটা আমি নতুন ব্যতিক্ৰম এটা হোৱা বুলি আমি ধৰি লৈছোঁ। ঠিক তেনেকুৱাকৈ এটা ব্যতিক্ৰম আপোনালোকে যিটো বস্তু দেখা নাই, সেইটো হৈছে যে আমাৰ সাধাৰণতে DGP কুলধৰ শইকীয়া, প্ৰাক্তন DGP, তেওঁ কৈছে যে তেওঁ DGP হৈ থকা সময়ত যিখিনি প্ৰট'কল পোৱা নাছিলে, এইবাৰ তাতকৈ বেছি প্ৰট'কল পাইছে সাহিত্য সভাত প্ৰথমবাৰৰ কাৰণে। অৰ্থাৎ প্ৰট'কল মানে কি, প্ৰত্যেকগৰাকী আলহীৰ লগত আমি একোজনকৈ প্ৰট'কল অফিচাৰ দিছোঁ। আৰু প্ৰট'কল অফিচাৰজনে আলহীজনক ফোন কৰে যে আপুনি কেইটা বজাত আৰম্ভ কৰিব, বা যদি আৰম্ভ কৰিছে আপোনাৰ গাড়ীৰ ৰং কি, আপোনাৰ গাড়ীৰ নাম্বাৰ কিমান, যে আপোনাৰ গাড়ীৰ পাইলটৰ নাম কি, আমাক মানে জনাব লাগে। 1 ঘণ্টাৰ পিছত যে মহাশয় কিমান দূৰ আহি পালে, যে যদি আপুনি নলবাৰী পাৰ হৈছে তেতিয়াহ'লে ঠিক মানে পাঠশালা পোৱাৰ আগে আগে এবাৰ মোক জনাব, বা ময়ে নিজে ফোন কৰিম। তাৰপিছত পাঠশালা ঠিক পোৱাৰ আগে আগে, অধিৱেশনস্থলী পোৱাৰ আগে আগে তেখেতক গাড়ীৰ পৰা ৰিচিভ কৰি তেওঁক একেবাৰে মঞ্চৰ পিছফালে আপ্যায়নক লৈ নি ষ্টেজত তেওঁক উঠাই দিয়াৰ পিছত তেতিয়া প্ৰট'কলৰ বিষয়াগৰাকী অলপ ৰেষ্ট পায়, আৰু তেওঁ মঞ্চৰ পৰা নামি অহাৰ পিছত আৰু তেওঁক ভোজন কৰোৱাকে আদি কৰি একেবাৰে গাড়ীত উঠাই দিয়ালৈ এই প্ৰট'কলৰ ব্যৱস্থা আমাৰ দৈনিক অসমৰ সম্পাদক হিতেশ ডেকা, গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তকে আদি কৰি সকলোৱে কৈছে যে এই যে প্ৰট'কলৰ যিটো ব্যৱস্থা, ইয়াতে এটা ব্যতিক্ৰমী ব্যৱস্থা বুলি কৈছে, যিটো নেকি অসম সাহিত্য সভাত বুলি নহয় কোনো অনুষ্ঠানতে হোৱা নাছিলে। মই এইকাৰণে কথাখিনি ক'লোঁ যে আমি ইয়াক যি দায়িত্ব দিছোঁ, সম্পূৰ্ণ দায়িত্ব আমাৰ সকলোৱে পালন কৰিছে। যেনেকুৱাকৈ মই আমাৰ বাহিৰৰ সাংবাদিকখিনিৰ লগত মই যোগাযোগৰ দায়িত্ব দিছিলোঁ আমাৰ মুন গোস্বামী আৰু মুকুট ৰয়, একেবাৰে ৰাতি 12টাত গৈ পেলাই খা খবৰ লৈছে। আমাৰ আৱাসবিলাকত দায়িত্ব দিছিলোঁ, আমি গৰম পানীকে আদি কৰি মানুহ থকা মেলা ব্যৱস্থাত কোনো ত্ৰুটি যাতে নহয়, সকলোখিনি আৱাসত থকা জড়িতসকলে সকলোখিনি কৰিছে। কাৰোবাৰ যদি কিবা পচন্দ হোৱা নাই, ৰুমত যদি কিবা অসুবিধা পাইছে, সেইখিনিও লগে লগে সলনি কৰি দিছে। এনেকুৱাকৈ প্ৰতিটো ক্ষেত্ৰত যি আমি অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিলোঁ আৰু যাৰ কাৰণে সফলতা আমি পালোঁ, এই সমস্ত সফলতাৰ মই কৃতিত্ব মই অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ আমাৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি প্ৰতিগৰাকী মই বিষয়ববীয়া সদস্যক মই অৰ্পণ কৰিছোঁ। এই কৃতিত্বৰ ভাগ তেওঁলোকক দিছোঁ। এই কৃতিত্বৰ মই অৰ্পণ কৰিছোঁ আমাৰ পাঠশালাবাসী ৰাইজক, এই কৃতিত্ব অৰ্পণ কৰিছোঁ মই বজালীবাসী ৰাইজক, এই কৃতিত্ব মই অৰ্পণ কৰিছোঁ অসম সাহিত্য সভাৰ মাননীয় সভাপতি সম্পাদককে আদি কৰি যিসকলে মাৰ্গদৰ্শন দিলে তেওঁলোকক মই অৰ্পণ কৰিছোঁ। এই কৃতিত্ব মই অৰ্পণ কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, বিভিন্ন সময়ত আমাক মন্ত্ৰী। অন্য এটা ব্যতিক্ৰম কি যে অসম সাহিত্য সভা 4-5 দিন আগতে আহি পেলাই অসম সাহিত্য সভাৰ প্ৰস্তুতি ভুল যোৱা নিদৰ্শন ক'তো নাই মুখ্যমন্ত্ৰী এগৰাকী। গতিকে এই যে মুখ্যমন্ত্ৰী এগৰাকীয়ে 4-5 দিন আগতে আহি পেলাই আমাৰ যে ভোজ ল'লে, গতিকে ভোজ লোৱাৰ কাৰণেও মই তেখেতকো কৃতিত্ব
মই অৰ্পণ কৰিছোঁ আৰু ক'ৰবাত যদি আমাৰ যদি ইয়াত যদি ক'ৰবাত বিফলতা হৈছে এই সমস্ত বিফলতা ডাইৰেক্ট মই স্বীকাৰ কৰি মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। ক'ৰবাত হয়তো বিয়তে থওঁতে খাওঁতে লওঁতে মাতে বচনে হয়তো ক'ৰবাত হয়তো ক'ৰবাত ত্ৰুটি থাকি যাব পাৰে, ভুল থাকি যাব পাৰে আৰু সেইটো ভুল আমাৰ কোনো আদৰণি সমিতিৰ নহয়, পাঠশালাবাসীৰ নহয়, আমাৰ গজালি জিলাবাসীৰ নহয়। ক'ৰবাত যদি ভুল হৈছে সেই ভুলৰ ডাইৰেক্ট সম্পূৰ্ণ মই লৈ পেলাই মই সমগ্ৰ অসমৰ ৰাইজৰ ওচৰতে মই মাৰ্জনা বিচাৰিছোঁ। দ্বিতীয়তে আহোঁ, আজি কিছুমান সংগঠনে হয়তো কৈছে যে ধৰ্মীয় দৃষ্টিভংগীক মানে সাহিত্য সভাই চোৱা বুলি দুই এটা সংগঠনৰ মই ছ'চিয়েল মাধ্যমত সামাজিক মাধ্যমত দেখিছোঁ। সেইটো সেইকাৰণে যে ডক্টৰ ইদ্ৰিছ আলী অসম সাহিত্য সভাৰ এগৰাকী পুৰোধা ব্যক্তি, সেইগৰাকী ব্যক্তিয়ে আমাৰ মূল যিখন প্ৰতিনিধি শিবিৰৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিছিল। কামালুদ্দিন আহমেদ কবি সন্মিলনখনত তেওঁ নিজে সঞ্চালনা কৰিছে। ঠিক তেনেকুৱাকৈ APJ আব্দুল কালাম বিজ্ঞান মেলাত গৈয়ে মানুহ যদি দেখা পায় যে APJ আব্দুল কালামৰ সেইটো গৈ দেখা পায়। ঠিক তেনেকুৱাকৈ বিভিন্ন বঁটাৰ ক্ষেত্ৰতে হওক, সেই ক্ষেত্ৰতে হওক সাহিত্য সভাই নিষ্ঠা সহকাৰে কৰিছে। এই ক্ষেত্ৰত দুই এটা সংগঠনে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তেওঁলোকে হয়তো সমূহ কাৰ্যসূচী হয়তো দেখা পোৱা নাই, যাৰ কাৰণে হয়তো কোনোবা সংগঠনক হয়তো ভুলবশতঃ নিমন্ত্ৰণ কৰা হোৱা নাই কাৰণে তেওঁলোকে হয়তো মনৰ ক্ষোভ বুজাইছে। কিন্তু আচলতে কথা সেইটো নহয়। অসম সাহিত্য সভাই গুণৰ ওপৰতহে অসম সাহিত্য সভাই কাম কৰি আহিছে। তৃতীয় কথা হৈছে কি যে সাহিত্য সভা বিভিন্ন সময়ত দেখা পাওঁ আমি যে হকে বিহকে বিভিন্ন ধৰণৰ বিতৰ্কৰ বিন্দুলৈ আনে। কিন্তু এইবাৰ আমি যি দেখিছোঁ যে সাহিত্য সভাত কোনোবা ব্যক্তিৰ বিপক্ষে কোনোবাৰ আক্ষেপ ক্ষোভ